আমি আনন্দৰে জনাব বিচাৰিছোঁ অহাকালিলৈ বিহু আলহী হিচাপে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ বৰনাৰায়ণপুৰৰ এই নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত তেখেতক আদৰিবৰ বাবে আমি পূৰ্ণ প্ৰস্তুতি সম্পন্ন কৰিলোঁ আৰু তেখেতক আমি অহাকালি মানৱদেৱ বিশ্ববিদ্যালয় হেলিপেডৰ পৰা আমি 1000 কৃষ্টি সংস্কৃতি দল আৰু বিহুৱতীয়ে আৰু 3000 মটৰ বাইকেৰে আদৰিবৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি কৰিলোঁ। এটা বৰ্ণাঢ্য এটা গ্ৰেণ্ড ৱেলকাম কৰিবৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা কৰি সম্পূৰ্ণ কৰিলোঁ আৰু অহাকালি আমাৰ প্ৰায় 200টা থানৰ পৰা আমাৰ এই যি আমাৰ বিশাল বিজয় সংকল্প জনসমাৱেশ বিজয় সংকল্প জনসমাৱেশলৈ আমাৰ ৰাইজ আহিবৰ কাৰণেও ঠিক ঠাক হ'ল আৰু সকলোকে আমি ইতিমধ্যে দায়িত্ব দিছোঁ। আমাৰ প্ৰতিনিধি দল পঞ্চায়তে ৱাৰ্ডে বুথে গৈ তেওঁলোকে আদৰি অনাৰ ব্যৱস্থা কৰিব। ৰাইজকো যিহেতু বিহুৰ বতৰ আমি ৰাইজকো সেৱা কৰিবৰ বাবে আৰু ইয়ালৈ নাৰায়ণপুৰলৈ আদৰি আনিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু ইয়াৰ অসমৰ যিমানকেইটা থলুৱা আমাৰ জনগোষ্ঠী আৰু কৃষ্টি আছে সকলোৱে ইয়াত কৃষ্টিৰে কাইলৈ তেখেতক আদৰণি জনোৱা হ'ব আৰু তাৰ বাবে আৰু কৃষ্টি প্ৰদৰ্শনো ইয়াত হ'ব আৰু এই বিজয় সংকল্প জনসমাৱেশত আমি আশা ৰাখিছোঁ যে কাইলৈ 50,000 থাকি অধিক মানুহৰ ইয়াত জনসমাগম হ'ব আৰু আমি বিহপুৰীয়া সমষ্টিবাসীয়ে বিহুৰ প্ৰথম দিনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোগেদি অসমবাসীক আমি সেৱা ধৰাৰ সুযোগ পাই নথৈ আনন্দিত আৰু তাৰ বাবে আমি সকলো শ্ৰেণীৰ ৰাইজক কাইলৈ 1 বজাত আহি আমাৰ ইয়াত সভাত অংশ ল'বৰ বাবে আৰু বিহু মাৰিবৰ বাবে আৰু বিহুৱান যাচিবৰ বাবে তেওঁলোকক ইয়াত উপস্থিত হ'বৰ কাৰণে সাদৰ আমন্ত্ৰণ জনাইছোঁ। আৰু আজি নিৰ্বাচন এই লোকসভা নিৰ্বাচনত 11 নং শোণিতপুৰ লোকসভাৰ আমাৰ সাংসদ পদৰ যিগৰাকী বিজেপি মনোনীত আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়াক যাতে আমি অসমৰ ভিতৰত অভিলেখ সংখ্যক ৰাইজৰ আশীৰ্বাদেৰে যাতে তেখেতক আমাৰ পুনৰবাৰ মোদী চৰকাৰ গঠন কৰাত তেখেতক যাতে আমি ইয়াৰ পৰা পঠাব পাৰোঁ তাৰ বাবে সকলো মেন টু মেন কণ্টেক্ট হাউচ টু হাউচ কণ্টেক্ট ৰাইজক সেৱা ধৰি এইধৰণে ব্যাপক প্ৰচাৰ অভিযান আমাৰ হাজাৰ কাৰ্যকৰ্তাই ঘৰে গৈ পিনি এই কাৰ্যক্ৰম কৰি আছে আৰু আমি নিজাববীয়াকৈ এতিয়ালৈকে প্ৰায় 300টামান থানত বুথে 188টা থানত আৰু আন ধৰণে গাঁৱে নিমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানে 300টামান থানত গৈ ৰাইজক সেৱা ধৰিছোঁ আৰু পুনৰবাৰ মোদী চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজ সকলো থানতে উৎসাহিত আৰু সেইবাবে আমি অহা কালিলৈ মাননীয় মুখ্যমন্ত্ৰীক আদৰি তেখেতক এই সমাৱেশ তেখেতে সম্বোধন কৰিব। তাৰ পৰৱৰ্তীত আমি 14, 15, 16 এই 3 দিনত আমাৰ কাৰ্যকৰ্তাসকলে এজন কাৰ্যকৰ্তাই ন্যূনতম 10 গৰাকী নাগৰিকৰ ওচৰলৈ যাব, তেওঁলোকক বিহু সেৱা জনাব আৰু বিহুৱান যাচিব যাতে আমি সমষ্টিৰ